নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিতু গগৈয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ নতুন ভিডিঅ'টোত বিয়ানাম শুনাবলৈ লৈছোঁ। বিয়ানাম শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল পালেও বেয়া পালেও কমেণ্ট কৰিব আৰু ভাল পালে লাইক এটা কৰিব বুলি আশা কৰিলোঁ দেই। আহকচোন মোৰ বিয়ানামটো শুনি চাওঁ কেনেকুৱা লাগে। গা ধুই আইদেউৱে মাকক সুধিলে, ঐ ৰাম কি সাজ সলাব পাৰি হে, ছাতে শুকোৱা মুঠিতে লুকোৱা, ঐ ৰাম সেই সাজ সলাব পাৰি হে। ৰাম কৃষ্ণ মাৰাৰ অলংকাৰ, ৰাম কৃষ্ণ থোৱা কাটি কৰি, হৰি মোৰ দেউতাৰ অলংকাৰ থোৱা হে। ৰাম কৃষ্ণ ৰামচন্দ্ৰই পঠাইছে, ৰাম কৃষ্ণ সুবৰ্ণ অলংকাৰ, হৰি মোৰ হাতে জোৰে কৰি লোৱা হে। বাটৰ কাষৰ ডালিম জুপি ভাতো পৰি খাই, ভাতো পৰি খাই, দেউতাই পোহা মইনাজনী এদিন উৰি যায়। কিয় দেউতা বিয়া দিছা আনৰ ঘৰলৈ, আনৰ ঘৰলৈ, ঘৰতে থাকিলোহেঁতেন দেউতাৰ চাকৰ হৈ। আজি মই আপোনালোকৰ আগত প্ৰথমবাৰৰ বাবে মই বিয়ানাম গাইছোঁ। কেনেকুৱা গাইছোঁ নাজানো, ভাল হৈছে নে বেয়া হৈছে নাজানো। ভাল পালেও বেয়া পালেও আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল পায় মই আৰু আকৌ এনেকৈ বিয়ানাম দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ থাকিল। ধন্যবাদ, শুভৰাত্ৰি।